হ্যাপি অ্যানিভার্সারি। হয়, আজি আমাৰ বিয়া হোৱা 8 বছৰে সম্পূৰ্ণ হ'ল। এখেতক সুধিলোঁ তোমাৰ বিয়া হোৱা 8 বছৰ হোৱা যেন লাগিছেনে? তেওঁ ক'লে নাই, নালাগে বোলে। মই বোলো ঠিকেইতো, যেতিয়া ল'ৰা ছোৱালী চম্ভালি ঘৰত সোমাই থাকিলেহেঁতেন তেতিয়া লাগিলে হয়। তাৰপিছত এনেই বাৰু তেখেতক জোকালোঁ, মোৰো লগা নাই কিন্তু কেনেকৈ বছৰবোৰ পাৰ হৈ গৈ আছে গমেই পোৱা নাই। সঁচাকৈ যে 8 বছৰ হ'ল ভাবিলে কিবা আচহুৱা যেন লাগে। যি কি নহওক, আজি একচুৱেলি এনিভাৰ্চেৰী বুলি মন্দিৰলৈকে যোৱাৰ অকণমান ইচ্ছা আছিলে, কিন্তু মই মন্দিৰ যাব পৰা পৰ্যায়ত নাই, বুজিছে চাগে। আৰু সেইকাৰণে এতিয়া কি কৰিম, যিকোনো শুভ ক্ষণ এটা, তেওঁলোকৰ বাৰ্থডে হওক বা আমাৰ বিবাহ বাৰ্ষিকীয়ে হওক, অলপ যদি মন্দিৰত গৈ চাকি এগছ নলগাওঁ বা ঘৰত হ'লেও নলগাওঁ, তেনেহ'লে মনটো খুবেই বেয়া লাগে। আৰু আজিও তেনেকুৱাই হ'ল, মন্দিৰ যাব নোৱাৰা হৈ থাকিলোঁ আৰু ঘৰতো যিহেতুকে ৰবিবাৰ পাৰ্টিও তেনেকৈ কৰিব নোৱাৰোঁ, কাৰণ ৰবিবাৰে মই এটা ব্ৰত ৰাখোঁ। ব্ৰত ঠিক নহয় আৰু মাছ মাংস একেবাৰে নিষেধ আৰু যি নহওক, সেইকাৰণে ৰাতিপুৱা দৌৰাদৌৰিকৈ আৰু ৰাতিপুৱা মানে 11টামান বজাত কেকটো উঠাই দিলোঁ কেৰাহীত। তাৰপিছত এইখিনি ডেক'ৰেট কৰিছোঁ আৰু দৌৰাদৌৰিকৈ, কাৰণ আমাৰ ঋষভে গম পাই আছিলে যে আমাৰ কিবা এটা মানে বিয়াৰ যে কিবা এটা প্ৰগ্ৰেম আছে। সি ভালদৰে নাজানে, সি কৈ আছিলে মা তোমালোকৰ বিয়া হোৱাৰ কেতিয়া, বিয়াৰ মানে সেনেকৈ সুধি আছিলে আৰু কি আছে কি নাই, আৰু গম পাই আছিলে কিবা এটা যে আহিছে। বিবাহ বাৰ্ষিকী বুলি ক'ব নোৱাৰে বা এনিভাৰ্চেৰী বুলিও ক'ব নোৱাৰে সি। তাৰপিছত সি গম পাই আছিলে যিহেতু, এতিয়া কেনেকৈনো একো নকৰাকৈ থাকোঁ, গতিকে যোগাৰখিনি আছিলে ঘৰতে, কেকটো বনাই ল'লোঁ পটাপট। আৰু গধূলি সময়ত এয়া মই বোলো কৰিছোঁৱে যেতিয়া ভিডিঅ'খিনি কৰি আপোনালোকক অকণমান দেখাই দিওঁ। আৰু সি মানে ক'লে যে কেক কাটিব লাগিব, তাৰপিছত আৰু কিবাকিবি খাব আৰু গধূলি টাইমত তেনেকুৱা। আৰু যিহেতুকে মাছ মাংস আজি নাখাওঁৱেই, বিশেষ পাৰ্টিও বুলিবলৈ নাই তেনেকৈ। আৰু মনটো আচলতে আজি বেয়াই লাগি গৈছিল, মই যেতিয়া মানে মন্দিৰ যোৱাটো কেঞ্চেলেই হৈছিল। তাৰপিছত আৰু এইখিনি নকৰিলেও চাগে বহুত বেয়া লাগিলে হয়, সেইকাৰণে এইটো ঋষভে ক'লে মা এনেকৈ খাওঁ দিয়া। মই বোলো ঠিক আছে লৈ আহা। আৰু এইখিনি আনিলে, এনেকৈ অকণমান গধূলি চাহখিনিয়ে খালোঁ বাৰু। আৰু কাষত 5টামান ল'ৰা ছোৱালীক অকণমান কেক ভগাই দিলোঁ। আৰু এনেকৈ মিঠাই আনিলে, ৰাবৰি আনিলে আৰু কি কয় এইটো ৰসমলাই, তাৰপিছত এনেকৈ চিঙৰা টিঙৰা আনি চাহ তাহ আমি এনেকৈ খাই দিলোঁ কেকৰ লগত। ভালেই লাগিল বাৰু সময়খিনি। এটা মানে যদিও কিবা এটা শুভ ক্ষণত অকণমান কিবা এটা নকৰিলেও, একেবাৰে নকৰিলে ভাল নালাগে, নহয়নে? আৰু গতিকে এইবাৰলৈ এইখিনিয়ে থাকিলে আৰু প্ৰত্যেকবাৰে যে কিবা এটা কৰিবই লাগিব তেনেকুৱা একো কথা নাই। বাৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ, সেইকাৰণে ভিডিঅ'টি আগবঢ়ালোঁ আপোনালোকলৈ। আৰু বিশেষ একো নাই দিয়ক, আৰু অকল কেকটোৱে কাটিলোঁ আৰু এই বছৰৰ এনিভাৰ্চেৰী এনেকৈ পালন কৰিলোঁ আমি। আৰু ভাল লাগিলে বাৰু, একো নকৰিলে হয়তো বহুত বেছিয়ে বেয়া লাগিলে হয়। আৰু ঋষভে পূৰা এনজয় কৰিছে, কেক কাটিলে। আৰু এনিভাৰ্চেৰী যদিও আমাৰ, কিন্তু তাৰ ফূৰ্তিটো কিন্তু তাৰ, সিয়ে কেক কাটিব, সিয়ে নুমুৱাব, তাৰপিছত খোৱা বোৱা এইখিনি তাৰ আইডিয়া মতে হৈ গ'ল। আৰু গম পালেই নহয় ল'ৰা ডাঙৰ হ'ল তাৰমানে। এয়াই আছিলে ভিডিঅ'টি, চাই কেনেকুৱা পালে জনাব।